হৰে কৃষ্ণ। আজি আমি ভাগৱত গীতাৰ 14 নম্বৰ অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছোঁ। শ্লোক নম্বৰ 1। এই অধ্যায়টো বহুত মহত্বপূৰ্ণ হয়। ইয়াত ভগৱানে আমাক 3 গুণৰ বিষয়ে জ্ঞান দিছে। শ্ৰী ভগৱানুবাচ পৰম ভূয়ঃ প্ৰবক্ষ্যামি জ্ঞানানাম জ্ঞানমুত্তমম যজ্ঞাত্বা মুনয়ঃ সর্বে পরম সিদ্ধিমিতো গতঃ। শ্রী ভগবানুবাচ পরম ভূয়ঃ প্রবক্ষ্যামি জ্ঞানানাম জ্ঞানমুত্তমম যজ্ঞাত্বা মুনয়ঃ সর্বে পরম সিদ্ধিমিতো গতঃ। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। পৰমেশ্বৰ ভগৱানে ক'লে, মই দুনাই তোমাক সেই সকলো জ্ঞানৰ ভিতৰতে শ্ৰেষ্ঠ পৰম জ্ঞানটোৰ বিষয়ে কম, যি জ্ঞান লাভ কৰি সকলো মুনিয়েই পৰম সিদ্ধি লাভ কৰিছিল। সপ্তম অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈ অৰ্থাৎ 12 নম্বৰ অধ্যায়লৈ এই অধ্যায় কেইটাত শ্ৰীকৃষ্ণই পৰম সত্য পৰম পুৰুষ পৰমেশ্বৰৰ ভগৱানৰ স্বৰূপৰ সম্বন্ধে বিৱৰণ দিছে। এতিয়া ভগৱানে আকৌ এবাৰ অৰ্জুনক এই বিষয়ে জ্ঞান দিব খুজিছে। প্ৰকৃতিৰ 3টা গুণৰ মাজতেই সকলো মানুহ নৃত্য কৰি আছে। যেতিয়া সতগুণৰ উদয় হয়, মানুহে পৰম সন্তোষ অনুভৱ কৰে, জ্ঞান অৰ্জন কৰে, আধ্যাত্মিক জ্ঞান অৰ্জন কৰে আৰু চাফ চিকুণতা মেইনটেইন কৰে। ৰজগুণৰ যেতিয়া প্ৰভাৱ বাঢ়ে, তেতিয়া মানুহে ভৌতিক বস্তু পাবৰ কাৰণে বহুত হাবিয়াস কৰে বা মানুহৰ যেনেকৈ স্ত্ৰী পুৰুষৰ আকৰ্ষণ আদি বাঢ়ে ৰজগুণত। তমগুণত মানুহ লেজি হয়, এলেহুৱা হয়, লেতেৰা পেতেৰাকৈ থাকে। ঠিক তেনেদৰে কিছুমান গুণৰ কিছুমান প্ৰভাৱ আছে। আৰু কলিযুগত কোনো মানুহে সম্পূৰ্ণৰূপে সতগুণী, সম্পূৰ্ণৰূপে ৰজগুণী বা সম্পূৰ্ণৰূপে তমগুণী হ'ব নোৱাৰে। 3টা গুণৰ মানে কাঠপুতলি বুলি যে কয়, যেনেদৰে ৰাজস্থানত পুতলা খেল দেখুৱাই পুতলাৰ হাত ভৰিত কণ্ট্ৰল কৰে তেওঁলোকে, মানে ৰছী সূতাৰে বান্ধি পিনে এনেকৈ দূৰৰ পৰা চালে গম পোৱা নাযায়। ঠিক তেনেদৰে আমি প্ৰত্যেকেই 3টা গুণৰ প্ৰভাৱত নৃত্য কৰি আছোঁ। কিন্তু যদি আমি ভগৱান শ্ৰীকৃষ্ণক প্ৰাপ্ত কৰিব খোজোঁ, তেনেহ'লে এই 3টা গুণৰ কবলৰ পৰা আমি মুক্ত হ'ব লাগিব। 3টা গুণৰ ভিতৰত সতগুণ হৈছে শ্ৰেষ্ঠ। গতিকে প্ৰথমে আমি তমগুণ আৰু ৰজগুণ ত্যাগ কৰি সতগুণৰ স্তৰলৈ আহিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ সতগুণত থাকিলেহে আমি ভক্তি কৰাৰ যোগ্য হ'ব পাৰোঁ। ফৰ এক্সাম্পল, সতগুণ যেনেকৈ সদায় ৰাতিপুৱা উঠি গা ধোৱা, এইটো সতগুণ হয়, কিন্তু সেইটো ভক্তি নহয়, কিন্তু ভক্তিৰ কাৰণে সহায়ক হয়। সতগুণত চাফ চিকুণতা যি মানুহে বজাই ৰাখে, সেইটো সতগুণ হয়, সেইটো ভক্তি নহয়, কিন্তু যেতিয়া ভক্তি কৰিব লগা হয়, এইটো চাফ চিকুণতাটো বহুত ইম্পৰ্টেণ্ট হয়। শ্লোক নম্বৰ 2। ইদম জ্ঞানম উপাশ্ৰিত্য মম সাধৰ্মমাগতঃ সৰ্গেপি নোপজায়ন্তে প্ৰলয়েনা ব্যথন্তি চ। এই জ্ঞানৰ আশ্ৰয় লোৱাসকলে মোৰেই চিন্ময় স্বৰূপৰ নিচিনা স্বৰূপ লাভ কৰে। এনেদৰে ভগৱান শ্ৰীকৃষ্ণই এই শ্লোকটিত কৈছে। কি জ্ঞানৰ আশ্ৰয় লাভ কৰাসকলে? যিয়ে আত্মা আৰু পদাৰ্থৰ বা আত্মা আৰু শৰীৰৰ পাৰ্থক্য জানে, যিয়ে 3টা গুণৰ প্ৰভাৱ যে আমাৰ ওপৰত পৰে সেই কথাটো জানে, আৰু 3টা গুণৰ পৰা মুক্ত হোৱাৰ কাৰণে তেওঁ জীৱনটো সেই হিচাপত নিজকে ট্ৰেইন কৰে বা নিজকে প্ৰশিক্ষণ দিয়ে। তেওঁলোকে
ভগৱানৰ নিচিনাহি স্বৰূপ লাভ কৰে ভগৱানৰ নিচিনা স্বৰূপ মানে ভগৱানৰ দৰে সনাতন স্বৰূপ লাভ কৰে আৰু বৈকুণ্ঠ জগতত গোলক ধামত নিবাস কৰে এনে অৱস্থা লাভ কৰা সকলে সৃষ্টিৰ সময়ত দুনাই জন্ম লাভ নকৰে সৃষ্টি আৰু প্ৰলয় এইবোৰ যে হৈ থাকে এই ভৌতিক জগতত হৈ থাকে ভৌতিক জগতৰ কোনো কাৰ্যকলাপে কেতিয়াও আধ্যাত্মিক জগতক স্পৰ্শ কৰিব নোৱাৰে আৰু প্ৰলয় কালতেও কেতিয়াও এনেকুৱা আত্মা যি মুক্ত অৱস্থা লাভ কৰিছে তেওঁলোকৰ ওপৰত একো প্ৰভাৱ নকৰে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে শুদ্ধ পাৰমাৰ্থিক জ্ঞান লাভ কৰাৰ পাছত জ্ঞানীসকলে গুণগতভাৱে পৰমেশ্বৰৰ সৈতে সমতা লাভ কৰে অৰ্থাৎ ভগৱানৰ অংশ হোৱা কাৰণে আমি ভগৱানৰ গুণবোৰ প্ৰদৰ্শন আমাৰ ভিতৰতো হয় আৰু সেই যেতিয়ালৈকে আমি তিনিওটা গুণৰ অধীনত থাকোঁ তেতিয়ালৈকে সেই গুণবোৰ প্ৰকাশিত হ'ব নোৱাৰে কিন্তু যেতিয়া আমি তিনিওটা গুণৰ পৰা মুক্ত হওঁ আৰু নিজৰ স্বতন্ত্ৰ এটা পৰিচয় যে আছে জীৱীৰ স্বৰূপ হয় কৃষ্ণৰ নিত্য দাস বুলি ভগৱানৰ দাস হিচাপে আচলতে আমাৰ আচল স্বতন্ত্ৰতা সেই হিচাপে যেতিয়া আমি গম পাওঁ তেতিয়া আমি এই ভৌতিক জগতৰ যি জেইল বা বন্ধন কৰ্মবন্ধন তাৰ পৰা মুক্ত হ'ব পাৰোঁ কেতিয়াবা কিছুমানে ভাবে যে আমি ভগৱানৰ লগত মিলি যাওঁ তেতিয়া আমাৰ অস্তিত্ব নাইকিয়া হৈ যায় নেকি আত্মা হিচাপত কেতিয়াও আত্মাৰ অস্তিত্ব নাইকিয়া হৈ নাযায় যেনেদৰে এটা যদি ভাটৌ চৰাই এডাল গছত বহে চৰাইটো যদি সেউজীয়া গছত সোমালে আমাৰ এনেকুৱা লাগিব পাৰে যে গছৰ লগত মিলি গ'ল কিন্তু মিলি নাযায় চৰাইটো চৰাইয়ে হৈ থাকে গছডালে হৈ থাকে ঠিক তেনেদৰে পৰমাত্মা হয় আৰু ভগৱানৰ অংশ আত্মাবোৰে সদায় নিজৰ আত্মাৰ অৱস্থাতেই থাকে যেতিয়া আমি এই পৃথিৱীত জন্মগ্ৰহণ কৰোঁ তেতিয়া তিনিওটা গুণই আমাক স্পৰ্শ কৰিব পাৰে কিন্তু যেতিয়া ভগৱানে নিজে অৱতাৰ লৈ আহে তেতিয়া ভগৱানক কিন্তু তিনি গুণে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে বা ভগৱানৰ যিবিলাক শুদ্ধ ভক্ত যিয়ে আচলতে আমাৰ উদ্ধাৰৰ কাৰণে ভগৱানে যাক পঠাই দিয়ে তেওঁলোককো কেতিয়াও তিনিটা গুণে স্পৰ্শ কৰিব নোৱাৰে শ্লোক নম্বৰ 3 মামা যোনিৰ্মহৎ ব্ৰহ্মা তস্মিন গৰ্ভম দধাম্যহম সম্ভাৱঃ সৰ্বভূতানাম ততো ভৱতি ভাৰত কৃষ্ণ অৰ্জুনক কয় হে ভৰতবংশীয় অৰ্জুন সমূহ জড় পদাৰ্থৰ সমষ্টিয়েই হ'ল ব্ৰহ্ম আৰু ব্ৰহ্মই হ'ল মোৰ গৰ্ভাধানৰ স্থান সেই ব্ৰহ্মতেই মই মোৰ বীজ নিক্ষেপ কৰোঁ আৰু তাৰ পৰাই সকলো জীৱই জন্ম লাভ কৰাটো সম্ভৱ হয় অৰ্থাৎ এই যে প্ৰকৃতিৰ ওপৰত ভগৱানৰ দৃষ্টি নপৰাকৈ জীৱৰ জন্ম সম্ভৱ নহয় গতিকে ভগৱান শ্ৰীকৃষ্ণই প্ৰকৃতিক গৰ্ভস্থ কৰে আৰু 24টা মহৎ তত্ত্ব আছে সেই মহৎ তত্ত্ব হৈছে তিনিওটা গুণৰ অপ্ৰকট অৱস্থা অৰ্থাৎ সতগুণ ৰজগুণ তমগুণ যেতিয়া ব্যক্ত নহয় সেইটো অপ্ৰকট অৱস্থা হয় আমাৰ শৰীৰটো যে শৰীৰটো সৃষ্টি হৈছে 5টা পঞ্চতত্ত্বৰ দ্বাৰা পৃথিৱী জল অগ্নি বায়ু আকাশ আৰু আমাৰ সূক্ষ্ম শৰীৰ যি সফটৱেৰৰ দৰে কাম কৰে সেইটো সৃষ্টি হৈছে মন বুদ্ধি অহংকাৰ পৃথিৱী জল অগ্নি বায়ু আকাশ মন বুদ্ধি অহংকাৰ মিলি হ'ল 8 আৰু সতগুণ ৰজগুণ তমগুণ তিনিওটাৰ যেটো অব্যক্ত অৱস্থা হেতু মিলি হল 9 তাৰোপৰি আমাৰ 5টা জ্ঞানেন্দ্ৰিয় আছে আখ কান নাক জিভ আৰু স্কিন ছাল দুখৰ কৰ্মেন্দ্ৰিয় 5টা আছে সেই 5টা হৈছে হাত ভৰি বাণী মানে বচন আমাৰ আৰু মলদ্বাৰ মূত্ৰদ্বাৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় হৈছে শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ কানখনে শব্দ শুনে
চকু দুটাই ৰূপ দেখা পায়, গন্ধ নাকটোৰ কাম, স্পৰ্শ ছালডোখৰৰ কাম, শব্দ কাণৰ কাম। গতিকে এই 5টা হ'ল 15টা। আমি আগতেই 9টা গণি লৈছোঁ প্ৰথমে। তো এই 24টা হ'ল টোটেল। 24টা মহত্তত্ব বুলি কোৱা হৈছে। প্ৰভুপাদে তাৎপৰ্যত কৈছে পৰম পুৰুষ পৰমেশ্বৰে সেই জড় পদাৰ্থৰ সমষ্টিত গৰ্ভৰ সঞ্চাৰ কৰে আৰু এইদৰে অসংখ্য বিশ্বৰ সৃষ্টি হোৱাটো সম্ভৱ হৈছে। এখন বিশ্বহে আমি বৰ্তমান দেখা পাইছোঁ, কিন্তু এনেকুৱা অসংখ্য বিশ্ব আছে। পৰম পুৰুষ পৰমেশ্বৰৰ ইচ্ছাতেই জড় প্ৰকৃতিৰ লগত উত্তমা প্ৰকৃতি বা পৰা প্ৰকৃতিৰ সংমিশ্ৰণ ঘটে। কেতিয়াবা আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াতে প্ৰভুপাদে এটা উপমা দিছে, উদাহৰণ দিছে যে বিছাই চাউলৰ মাজত কণী পাৰে আৰু তেতিয়া বহুতে ভাবে যে আচ্ছা চাউলৰ পৰাই কিজানি বিচাৰ জন্ম হৈছে, কিন্তু তেনেকুৱা নহয়। প্ৰকৃততে যিজন মাতৃ বিছা হয় সেইটোৱে কণী দিছে চাউলত। সকলো চাউলৰ পৰাতো বিছা ওলোৱা নাই। যি চাউলত কণী দিছে সেই চাউলৰ পৰা বিছা উৎপন্ন হৈছে। ঠিক তেনেদৰে জীৱৰ জন্মৰ বাবে পৰম পুৰুষ পৰমেশ্বৰই বীজ নিক্ষেপ কৰে। কেৱল দেখাতহে এনেকুৱা লাগে যে প্ৰকৃতিৰ পৰা নিজে নিজে উৎপন্ন হ'ল নেকি জীৱবিলাক। জীৱ কেতিয়াও নিজে উৎপন্ন হ'ব নোৱাৰে, আমাৰ পৰম পিতা পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ দৃষ্টিপাত নোহোৱাকৈ। এই জড়জগতত প্ৰকাশ লাভ কৰা সকলো জীৱৰেই কাৰণ হ'ল ভগৱান শ্ৰীকৃষ্ণ। শ্লোক নম্বৰ 4, 5 আৰু 6টো আমি একেলগে পঢ়িব লৈছোঁ। সৰ্বা যোনিষু কৌন্তেয়া মূৰ্তয়ঃ সম্ভৱন্তি তাসাম ব্ৰহ্মা মহদ যোনিৰ अहम बीजा प्रदह पिता। ইয়াতে যে কৈছে এই 4 নম্বৰ শ্লোকটোত अहम बीजा प्रद पिता, মানে ময়েই বীজ প্ৰদান কৰা দেউতাকজন হয়। ভগৱান শ্ৰীকৃষ্ণ নিজে কৈছে মই পিতা হয় সকলোৰে, ময়েই বীজ দিওঁ। যেনেদৰে এজন পুৰুষে স্ত্ৰীৰ গৰ্ভত বীজ ৰোপণ কৰে তেতিয়াহে সন্তানটি সম্ভৱ হয়, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণ পিতা হয় আৰু পিতাই যেতিয়া প্ৰকৃতিক বীজ ৰোপণ কৰে তেতিয়াহে আমাৰ জন্ম সম্ভৱ হয়, অৰ্থাৎ শৰীৰ আমি বিভিন্ন ধৰণৰ শৰীৰ লাভ কৰোঁ। গতিকে এই যিটো 4 নম্বৰ শ্লোক এইটো স্পষ্টভাৱে কোৱা হৈছে যে পৰম পুৰুষ পৰম ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণই হৈছে সকলো জীৱৰে মূল পিতৃ। মূল পিতৃ মানে যিটো অৰিজিনেল দেউতাক হয়। কৃষ্ণৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হয়, ব্ৰহ্মাই বাকী জীৱৰ শৰীৰ সৃষ্টি কৰে, তেনেকৈ ব্ৰহ্মাও পিতা হয়, কিন্তু অৰিজিনেল যিজন পিতা হয় সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণ। এনেকুৱা নহয় যে জীৱসমূহ কেৱল এই পৃথিৱীতেই আছে, সকলো গ্ৰহতেই জীৱ আছে। বৈজ্ঞানিকে হয়তো এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই, কিন্তু সকলোতে আছে। পানীতো জীৱ থাকে, মানুহে ভাবিব পাৰে জুইততো জীৱ নাথাকে কিজানি, নহয়, জুইত থকা জীৱও আছে। তেওঁলোকৰ অগ্নিতত্ত্বৰে শৰীৰটো নিৰ্মিত। তেনেকৈ পানীত থকা জীৱ আছে, মাছ। আমি পানীত থাকিব নোৱাৰোঁ মানুহে, মাছটোৱে থাকিব পাৰে, উশাহ নিশাহ ল'ব পাৰে, পানীৰ পৰাই অক্সিজেন লয়। আমি মাটিত সোমাই থাকিব নোৱাৰোঁ, কিন্তু কেঁচু এখৰে পাৰে মাটিত সোমাই থাকিব। গতিকে এনেকৈ ধৰণে ভগৱানে বিশেষ শক্তি প্ৰদান কৰে। সকলোতে জীৱ আছে। শ্লোক নম্বৰ 5টোত কোৱা হয় সত্বম ৰজস্তম ইতি গুণঃ প্ৰকৃতি সম্ভৱঃ নিবধ্নন্তি মহাবাহো দেহে দেহিনমব্যয়ম। সত্ব, ৰজ আৰু তম নামৰ 3টা গুণেৰে জড় প্ৰকৃতিয়ে গঢ় লৈছে। হে মহাবাহু অৰ্জুন, যেতিয়া নিত্য জীৱ সত্তা প্ৰকৃতিৰ সংস্পৰ্শলৈ আহে তেতিয়া এই গুণ 3টাই জীৱক দেহৰ ভিতৰত আবদ্ধ কৰি পেলায়। আমি এই 3টা গুণৰ ভিতৰত নৃত্য কৰি থাকোঁ। কেতিয়াবা যদি আপোনাৰ এনেকুৱা অনুভৱ হৈছে বহুত এলাহ এলাহ লাগিছে,
আপুনি ৰেষ্টটো কৰিছে আৰামো কৰিছে তথাপিও এলাহ এলাহ লাগি আছে তাৰমানে তমগুণে আক্ৰমণ কৰিছে বহুত খং উঠিছে বা বহুত দুখ হৈছে তেতিয়াও তমগুণ ৰজগুণে আমাক আক্ৰমণ কৰিছে বুলি আমি জানিব লাগে লগে লগে যেতিয়া আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ আশ্ৰয় লওঁ আৰু যেতিয়ালৈকে এইবিলাক বিকাৰ আমাৰ মনৰ পৰা গুচি নাযায় বা নেগেটিভ থিংকিংবোৰ গুচি নাযায় আমি যদি হৰি নামৰ আশ্ৰয় লৈ থাকোঁ আৰু নিৰন্তৰ জপ কৰি থাকোঁ জোৰ জোৰকৈ আমি দেখা পাম যে অলপ সময়ৰ ভিতৰতে আমি সেই তমগুণ আৰু ৰজগুণৰ কবলৰ পৰা ৰক্ষা পৰিছোঁ মনটোত আকৌ সেই সতগুণৰ শান্তি প্ৰৱেশ কৰে কিন্তু সতগুণকো বন্ধন বুলি কৈছে ভগৱানে যেনেদৰে কোনোবা মানুহ এজনক বোলে বান্ধি থৈছে সতগুণ মানে সোণৰ শিকলিৰে বান্ধি থৈছে ৰজগুণ মানে ধৰক ৰূপৰ শিকলিৰে বান্ধিছে তমগুণ মানে লোহাৰ শিকলিৰে বান্ধিছে এতিয়া সোণৰ শিকলিৰে বান্ধাটো অলপ বেছি ভাল যেন দেখা হৈছে কিন্তু সেইটো বন্ধন হয় সতগুণত মানুহৰ কিয় বন্ধন হয় তেওঁলোকে পৰম মানে তেওঁলোকে সন্তোষৰ অনুভৱ কৰে সুখী সুখী অনুভৱ কৰে আৰু যদি বহুত সুখী সুখী অনুভৱ কৰে তেনেহ'লে সেই পজিশ্যনতেই তেওঁলোক থাকি যাব তেওঁলোকে কেতিয়াও ভক্তি কৰি ভগৱানৰ ধামত যাব নোৱাৰিব বহুত মানুহ আছে সতগুণী হয় কিন্তু ভক্ত নহয় বা তেওঁলোকে জ্ঞান অৰ্জন কৰে বহুত মানুহ আছে বেদৰ অধ্যয়ন কৰে কিন্তু ভগৱান শ্ৰীকৃষ্ণই যে পৰম ভগৱান সেইটো স্বীকাৰ কৰিব নোৱাৰে গতিকে তেওঁলোকৰ জীৱন এনেকেই বন্ধনতে সদায়ৰ কাৰণে থাকি যাব হয়তো সতগুণৰ কাৰণে তেওঁলোকে দেৱতাৰ শৰীৰতো যাব জন্মগ্ৰহণ কৰিব কিন্তু তথাপিও ভৌতিক সংসাৰতে থাকিব লাগিব প্ৰকৃতিৰ বিভিন্ন গুণ অনুসাৰে জীৱবিলাকেও বিভিন্ন ধৰণৰ দেহ ধাৰণ কৰি থাকে আৰু সেই গুণৰ অনুৰূপে বিভিন্ন দেহধাৰী জীৱই বিভিন্ন ধৰণৰ কামবিলাক কৰে আমি যে কয় নহয় যে স্বভাৱটো বহুত ধুনীয়া হয় মানুহজনৰ স্বভাৱটো বহুত ভাল হয় তেওঁলোকৰ লগত কথা পাতি ভাল লাগে এনেকৈ কয় আৰু কিছুমানক কয় যে এই ইমান কাজিয়া পেচাল কৰি থাকে ইমান বেয়া বেয়া কয় সদায় সকলো সময়তে খঙাল হৈ থাকে ইয়াৰ স্বভাৱটো ভাল নহয় এনেকৈ কয় আচলতে আমি যে স্বভাৱটো অৰ্জন কৰিছোঁ এই পূৰ্বজন্মৰ পৰাই আমি অৰ্জন কৰি আহিছোঁ আপুনি চাওক কিছুমান সৰু বাচ্চাৰো বহুত খং কিছুমান সৰু বাচ্চাই চুৰ কৰা আৰম্ভ কৰে বাচ্চাকালত মাক দেউতাকেতো নিশিকায় যে তই চুৰ কৰা আৰম্ভ কৰে বা বেলেগ বেলেগ ধৰণৰ অভ্যাস থাকে এই অভ্যাসবিলাক আমাৰ এই জন্মত ডেভেলপ হোৱা নাই আমি বহুত কেইটা গুণ পূৰ্বজন্মৰ পৰাই ডেভেলপ কৰি আহিছোঁ গতিকে এই জন্মত যদি আমি আমাৰ বেয়া অভ্যাসবোৰ এৰি নিদিওঁ আমাৰ এই জন্মৰ লগত আহা জন্মলৈকেও এই বেয়া অভ্যাসবোৰ গুচি যাব ধৰা হ'ল কিছুমান মানুহৰ বহুত কমপ্লেইনিং নেচাৰ থাকে কমপ্লেইনিং মানে সকলো বস্তুতে প্ৰব্লেম এইটো বেয়া সেইটো বেয়া অমুক হৈছে তমুক হৈছে মোৰ লগতেই হৈছে ভৌতিক সংসাৰখন তেনেকুৱাই কিবা নহয় কিবা আমাৰ চলিয়েই থাকিব কিন্তু সেই বুলি যে আমি সদায় কমপ্লেইন কৰি থাকিম তেনেহ'লে সেইটো এটা আমাৰ অভ্যাস হৈ যাব আৰু অভ্যাস হৈ গ'লে আমাৰ কি হ'ব আমাৰ লোকচান হ'ব আমাৰ লছ হ'ব তেতিয়া আমি আহা জন্মতো তেনেকুৱাই ধৰণৰ আমাৰ কমপ্লেইনিং নেচাৰ থাকিব তাৰ ফলত আমাৰেই কৰ্ম বেয়া হ'ব কিছুমানে যে এনেকুৱা কৰে যে কিবা যদি বেয়া ভাল হয় তেওঁৰ ক্ৰেডিট লয় আৰু বেয়া হ'লে ভগৱানক দুখ দিয়ে ভাবে ভগৱানক দুখ দিয়াটোৱেই ভাল কিন্তু অলপতে এনেকুৱা হৈছেও লছ এঞ্জেলেছত হৈছে হলিউড নামৰ এখন জাগাত যে তেওঁলোকে ভগৱানৰ বিষয়ে বহুত বেয়া বেয়াকৈ কৈ আছিল জুই লাগি গৈছে আৰু পুৰা জুই কভাৰ কৰি দিছে কিন্তু এজন ভক্ত এটা পৰিবাৰ আছিল তাৰে মাজতে তেওঁৰ ঘৰটো বাদ দি আশে পাশে সব ঘৰ বহুত দূৰলৈকে জ্বলি গৈছে গতিকে ভগৱানৰ লগত কেতিয়াও চেলেঞ্জ দিব নালাগে টাইটানিক যেতিয়া জাহাজখন বনোৱা হৈছিল ইমান অহংকাৰ বাঢ়ি গৈছিল ইমান হাই টেকন'লজি ইউজ কৰিছিল যে তেওঁলোকে এনেকৈ কৈছিল যে ইমান বঢ়িয়া টেকন'লজি আমি ইউজ কৰিছোঁ আমাৰ টাইটানিক ভগৱানেও ডুবাব নোৱাৰে প্ৰথমবাৰতে ডুবি পিনে টাইটানিক খতম টাইটানিকৰ ওপৰত ফিল্মো ওলাইছে সেইকাৰণে যে যিখন জাহাজ ইমান মজবুত আছিল আৰু ইমান ভাল মানে
ধৰণে নিৰ্মিত হৈছিল সকলোৱে মানে এপ্ৰুভেলো কৰিছে যে এইখন ডুবাব নোৱাৰে কোনেও তেওঁলোকে ভগৱানকে চেলেঞ্জ কৰি দিলে আৰু প্ৰথমবাৰতেই ডুবি গ'ল গতিকে আমি কেতিয়াও ভগৱানক চেলেঞ্জ কৰিব নালাগে আৰু ভগৱানক আমাৰ কৰ্মফলৰ কাৰণে যি আমি দুখ গ্ৰহণ কৰিছোঁ দুখ পাইছোঁ সেইটো ভগৱানৰ ওপৰত জাপি দিব নালাগে ভগৱানে এনেকুৱা অসুৰে বিচাৰে যে তেওঁৰ বেয়া হওক দুখত থাকক ভগৱানে কেতিয়াও নিবিচাৰে ভগৱানে বিচাৰে সকলো মোৰ সন্তান সকলো সুখী থাকক সেইকাৰণেতো ভগৱানে ভাগৱত গীতা দিছে গতিকে ভগৱানক গালি দি আমি বা ভক্তক গালি দি বা বেলেগক গালি দি আমি আমাৰ ভাগ্যখন আৰু বেয়া কৰিব নালাগে বৰঞ্চ আমি এয়া বুজিব লাগে যে আমাৰ পাপ কৰ্মৰ ফল আমি যদি ভুগিছোঁ বৰ্তমান এয়া শেষ হৈ যাব তেতিয়া আমি ভগৱানৰ আৰু বেছি ওচৰ চাপিব লাগে কাৰণ ভগৱানৰ যিমান ওচৰ চাপিম সিমানেই আমাৰ তাৰ প্ৰভাৱবোৰ আমাৰ জীৱনত কম হৈ যাব শ্লোক নম্বৰ 6 কোৱা হৈছে তত্ৰা সত্ত্বম নিৰ্মলত্বাৎ প্ৰকাশকামনাময়ম সুখা সঙ্গেন বধ্নাতি জ্ঞান সঙ্গেন চানঘা হে নিষ্পাপ অৰ্জুন সতগুণটো আন গুণবিলাকৰ তুলনাত আটাইতকৈ পবিত্ৰ হোৱা বাবে ই আনক পোহৰাই তুলিব পাৰে আৰু ই জীৱক সকলো পাপ কৰ্মৰ প্ৰক্ৰিয়াৰ পৰা মুক্ত কৰে যিজন সতগুণশালী তেওঁ সুখ আৰু জ্ঞানৰ প্ৰতি থকা আসক্তিৰ দ্বাৰাই বন্ধনত সোমাই পৰে এই শ্লোকটি বহুত মহত্বপূৰ্ণ কাৰণ সতগুণটোক ভগৱানে কৈছে যে সকলো গুণৰ ভিতৰত শ্ৰেষ্ঠ গুণ গতিকে মানুহে চেষ্টা কৰিব লাগে যে ৰজগুণ আৰু তমগুণত নাথাকি কমসে কম সতগুণলৈ আহক কিন্তু যদি সতগুণতেই থাকি যায় সেইটোও বন্ধন বা আসক্তি হ'ব কাৰণ সতগুণত মানুহে জ্ঞান অৰ্জন কৰে জ্ঞানৰ প্ৰতি আসক্তি থাকে আৰু তাৰোপৰি সুখ অনুভৱ কৰে অৰ্থাৎ পুণ্য কৰ্ম কৰে যে পুণ্য কৰ্ম কৰে তেওঁটো সুখে পাব ভাল জন্ম হ'ব ধনী ঘৰত জন্ম হ'ব ধুনীয়া শৰীৰ পাব বহুত হাইলি এডুকেটেড হ'ব স্বৰ্গতো সুখ লাভ কৰিব দেৱতাৰ শৰীৰ গ্ৰহণ কৰিব বহুত হাজাৰ বছৰ মানে দেৱতাৰ শৰীৰত থাকিব গতিকে এনেকুৱা বন্ধনত তেওঁলোকে সোমাই পৰে সেইকাৰণে আপোনালোকে নিশ্চয় শুনিছে যে কৰ্মকাণ্ডী যিবিলাক বামুণ হয় তেওঁলোকে সদায় যজ্ঞ কৰি থাকে আৰু যজ্ঞ কৰা এই কাৰণে কৰে যাতে স্বৰ্গত যাব পাৰে স্বৰ্গত যোৱাৰ পিছত যেতিয়া ক্ষীণে পুণ্যম মৃত্যু লোকম বিশন্তি পুণ্য ক্ষীণ হোৱাৰ পিছত পুনৰ মনুষ্য লোকলৈ আহে আৰু মনুষ্য লোকলৈ অহাৰ পিছত আকৌ সেই জন্ম গ্ৰহণ কৰে ব্ৰাহ্মণ হৈ পিনে আকৌ তেনেকুৱা ধৰণৰ যজ্ঞ কৰে আৰু স্বৰ্গত যায় এই অহা যোৱা জন্ম মৃত্যু লাগিয়ে থাকে গতিকে অত্যন্ত বুদ্ধিমান মানুহৰ কাৰণে ভগৱানে ভাগৱত গীতা দিছে যে আপোনালোকে সত্ত্বগুণৰ পৰাও মুক্ত হ'ব লাগিব এইটো কথা ক'ব কৃষ্ণই নিজেও ক'ব আমি পাম ভৱিষ্যতে আৰু শ্লোককেইটা পঢ়ি জড় প্ৰকৃতিৰ বন্ধনত সোমাই পৰা জীৱবিলাক বিভিন্ন ধৰণৰ কোনোবা জীৱ আপুনি চাওক তেওঁলোক সুখী হয় কিন্তু কোনোবাই ধনৰ ক্ষেত্ৰত যদি সুখী হয় মনৰ ক্ষেত্ৰত দুখী হয় মনৰ ক্ষেত্ৰত যদি সুখী হয় দেহৰ ক্ষেত্ৰত দুখী হ'ব পাৰে মানে তেওঁক মনকটো কোনেও কষ্ট দিয়া নাই কিন্তু শৰীৰটোত বেমাৰ আজাৰ লাগি থাকে বোলে সদায় কিবা কি বেমাৰ সদায় ডক্টৰৰ ওচৰত নৰ্মেল বেমাৰটো সকলোৰে হ'বই যেনেদৰে কেতিয়াবা জ্বৰ হ'ব কেতিয়াবা কাহ হ'ব কেতিয়াবা ধৰক পানী লাগিব কেতিয়াবা পেটৰ বিষ হৈছে এনেকুৱা হৈ থাকে এইটো সৰু সুৰা হৈ থাকে শৰীৰটোৱে আমাৰ শৰীৰটোক ঠিকে ৰাখিবৰ কাৰণেও কিছুমান সৰু সুৰা বেমাৰৰ সৃষ্টি কৰে যাতে আমি এটা পাওঁ মানে এটা সিগনেল পাওঁ যে আপুনি ধ্যান দিব লাগে শৰীৰটোক এনেকুৱা এটা আমি সিগনেল পাওঁ যেনে জণ্ডিছ হ'লে কোৱা হয় যে পানী লাগিলে জণ্ডিছ ঠিক হৈ যায় জণ্ডিছৰ সময়ত বিশেষকৈ পানী নালাগে পানী লাগিলে সেইটো ঠিক হৈ যায় এনেকৈ কয় গতিকে কিছুমান সৰু সুৰা বেমাৰ যিবিলাক জ্বৰ কাহ এইবিলাক হৈ থাকে আমাৰ শৰীৰটো ঠিক কৰি ৰখাৰ কাৰণে হয় যেনেদৰে কেতিয়াবা এনেকৈ কোৱা হয় না কিডনীত পাথৰ হৈছে কিডনীটো প্ৰটেক্ট কৰিবৰ কাৰণে শৰীৰটোৱে সেই পাথৰৰ সৃষ্টি কৰিছে যাতে কিডনীটো বচাব পাৰে ঠিক তেনেদৰে আমাৰ শৰীৰটোৱে নিজে আমাক সিগনেল দি থাকে গতিকে আমি এই শৰীৰটোত থকালৈকে এই শৰীৰটোক আমি মানে নেগলেক্ট কৰিব নোৱাৰোঁ আৰু শৰীৰটোক ভগৱানৰ সেৱাত আমি লগাবই লাগিব আৰু আমি কোনো ধৰণৰ কিবা নহয় কিবা এটা এনেকুৱা ধৰণৰ বেমাৰ আজাৰ বা বুঢ়াও হ'ব শৰীৰটো মৃত্যুৰো সন্মুখীন হ'ব কিন্তু মৃত্যু আহিব বুলি ডেইলি ভয় খাবৰ প্ৰয়োজন নাই
একবাৰেই আহিব মৃত্যু আৰু সেই সময়ত আপুনি সেই সময়টো যদি মনত পৰে যে ময়ো মৰিম মোৰ মাও মৰিছে দেউতাও মৰিছে বা মোৰ ককাও মৰিছে ময়ো মৰিব লাগিব এনেকৈ ভয় খাবৰ প্ৰয়োজন নাই আমি সেইটো ভগৱানৰ হাতৰ ওপৰত এৰি দিম গোটেই জীৱন আমি ভক্তি কৰিম আৰু মৃত্যুৰ সময়খিনি ভগৱানৰ হাতত সমৰ্পণ কৰি দিব লাগে তেতিয়া ব্যক্তিয়ে এই মৃত্যুৰ ভয়ৰ পৰাও মুক্ত হ'ব পাৰে এইটোৱেই হৈছে প্ৰক্ৰিয়া যে আমি সকলো কৰ্মৰ ফল ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰি দিব লাগে জড়জগতত থাকি সতগুণ প্ৰবল কৰি তুলিব পাৰিলে এজন ব্যক্তি আন বদ্ধ জীৱৰ তুলনাত অধিক জ্ঞানী হ'ব পাৰে সতগুণী মানুহক জাগতিক দুখ কষ্টই বৰকৈ প্ৰভাৱান্বিত কৰিব নোৱাৰে কাৰণ জ্ঞান থাকে যদি কাৰোবাৰ জ্ঞান থাকে যদি তেওঁলোকৰ জীৱনত কিবা দুখো হয় জ্ঞানৰ বলত সেই দুখটোক তেওঁ প্ৰভাৱিত হ'বই নিদিয়ে মানে তেওঁৰ ওপৰত প্ৰভাৱিত হ'বই নোৱাৰে যেনেদৰে কাৰোবাৰ বোলে ককাক ঢুকাল ককাকে বোলে তেওঁ বহুত মৰম কৰিছিল কিন্তু জ্ঞান আছে যে বুঢ়া হ'লে মানুহ ঢুকাবই আৰু ঢুকাই পিনে আচলতে সেই আত্মাটোৱে বেলেগত জন্ম গ্ৰহণ কৰিছে গতিকে যিহেতু মোৰ ককা গ'ল তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে মই কি কৰিব লাগে সেই কৰ্তব্য পালন কৰা উচিত ঠিক তেনেদৰে যেতিয়া তেওঁ ভাবিব তেতিয়া সেই দুখটো নালাগিব যেতিয়া বেলেগ মানুহৰ যিটো দুখ লাগে নিজৰ আপোনজনক হেৰুৱালে এনেকুৱা সতগুণী মানুহৰ দৃষ্টান্ত হ'ল ব্ৰাহ্মণ অৰ্থাৎ ব্ৰাহ্মণ মানে জন্মৰ পৰা ব্ৰাহ্মণৰ কথা ইয়াতে কোৱা হোৱা নাই কোনো শাস্ত্ৰতেই কোৱা হোৱা নাই যদি কোনোবাই ব্ৰাহ্মণৰ গুণ সতগুণটো আয়ত্ত কৰিব পৰা নাই যাৰ ভিতৰত সতগুণৰ প্ৰবলতা বেছি তেওঁলোকক ব্ৰাহ্মণ বুলি কয় ব্ৰাহ্মণ বুলিলেই স্বভাৱতে সতগুণী হোৱাটো আশা কৰা যায় সতগুণী মানুহ সাধাৰণতে পাপ কৰ্মৰ কুপ্ৰভাৱৰ পৰা মুক্ত হৈ থাকে তেওঁলোকে পাপ নকৰে আৰু সেইকাৰণে তেওঁলোকে সুখী হৈ থাকে কিন্তু ইয়াতে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে এইখিনিতে এটা অসুবিধা হ'ল এই যে সতগুণী মানুহজনে ভাবিবলৈ লয় যে তেওঁ অধিক জ্ঞানী আৰু আনতকৈ ভাল নিজকে যে বেলেগতকৈ শ্ৰেষ্ঠ বুলি ভাবিব লয় সেইটোৱেই বন্ধনৰ কাৰণ হয় ভক্তিত আমি যিমানেই আগবাঢ়ো আমি সিমানেই মিথ্যা অহংকাৰ বা মিছা অহংকাৰৰ পৰা মুক্ত হ'বলৈ ধৰোঁ কিন্তু যদি সতগুণৰ প্ৰভাৱত আমি যিবিলাক কাৰ্য কৰি আছোঁ বেলেগ মানুহতকৈ অভিয়াছলি ভাল হ'ব কিন্তু সেইকাৰণে যদি আমি নিজকে শ্ৰেষ্ঠ বুলি ভাবা আৰম্ভ কৰোঁ তেতিয়া সেইটোৱে আমাক বন্ধনত বান্ধি দিয়ে সেইকাৰণে কোৱা হয় নহয় যে যি গছডাল ফলেৰে ভৰি থাকে সদায় মুখখন গছৰ মুখ তললৈকে এনেকৈ হালি যাব গতিকে যিমানেই মানুহ বিদ্বান হয় সিমানেই তেওঁ বিনম্ৰ হয় বিদ্যা বিনয় সম্পন্নে কিন্তু সেই বিদ্যা কি হয় আধ্যাত্মিক বিদ্যা ভগৱানৰ বিষয়ে যেতিয়া আমি জ্ঞান অৰ্জন কৰোঁ তেতিয়া আমি ধীৰে ধীৰে বিনম্ৰ হ'ব আৰম্ভ কৰোঁ এইদৰে ভবাৰ এটা উত্তম দৃষ্টান্ত হৈছে বিজ্ঞানী বা দাৰ্শনিক ব্যক্তিসকল তেওঁলোকে এটা গৰ্ব ভাৱ পোষণ কৰে তেওঁলোকে ভাবে যে আমি বেলেগতকৈ উন্নত হয় বেলেগতকৈ ভাল হয় কাৰণ তেওঁৰ তাত কি আছে জ্ঞান আছে গতিকে এনেকুৱা মানুহৰ কেতিয়াও আধ্যাত্মিক জগতত আগবঢ়াৰ চান্স নাথাকে শ্লোক নম্বৰ 7 रजो रागात्मकं विद्धि तृष्णा संगा समुद्भवम् तन्निबध्नाति कौन्तेया कर्म संगेन देहिनम् কৃষ্ণ অৰ্জুনক কৈছে হে কন্তেয় সীমাহীন কামনা বাসনাৰ ফলত ৰজগুণৰ উদ্ভৱ হয় বুলি জানিবা সীমাহীন মানুহবোৰ ইমানেই লোভী হয় যে তেওঁ যিমান প্ৰাপ্ত কৰে সিমান আৰু বেছি প্ৰাপ্ত কৰাৰ ইচ্ছাই কৰি থাকে অৰ্থাৎ কামনা বাসনাৰ যেতিয়া বহুত বেছি সৃষ্টি হয় যে মই এইটো কৰিম সেইটো কৰিম বা স্ত্ৰী পুৰুষৰ আকৰ্ষণ যদি বাঢ়ি যায় সেইটো ৰজগুণৰ তেতিয়া আমাৰ উৎপত্তি হয় আমাৰ ভিতৰত এই গুণৰ ফলত দেহধাৰী জীৱ সকাম কৰ্মৰ প্ৰতি থকা আসক্তিৰ বন্ধনত সোমাই পৰে সকাম কৰ্ম বন্ধন মানে মই এইটো কৰিলে এইটো ফল পাম সেইটো কৰিলে সেইটো ফল পাম ৰজগুণী মানুহবিলাকে বহুত পৰিশ্ৰম কৰে ভৌতিক জগতত এটা পদ পাবৰ কাৰণে যেনেকৈ
কিছুমান লিডাৰ আছে যি এটা পদ পাবৰ কাৰণে বহুত কষ্ট কৰে, তেওঁলোক ৰজগুণী মানুহ হয়। বা ধন অৰ্জন কৰিবৰ কাৰণে কিছুমান বিজনেছমেনে বহুত কষ্ট কৰে, খোৱা লোৱাৰো একো হিচাপ কিতাপ নাই, তেওঁলোক হ'ল ৰজগুণী। এইদৰে তেওঁলোকে এই সকাম কৰ্মৰ প্ৰতি থকা আসক্তিৰ বন্ধনত সোমাই পৰে। তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে ৰজগুণৰ এটা বিশেষত্ব হয়, সেইটো হৈছে স্ত্ৰী আৰু পুৰুষৰ মাজত থকা আকৰ্ষণ। স্ত্ৰীৰ পুৰুষৰ প্ৰতি আকৰ্ষণ থাকে আৰু পুৰুষৰ স্ত্ৰীৰ প্ৰতি। এই আকৰ্ষণেই ৰজগুণ। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে যে এজন পুৰুষ আৰু এজন স্ত্ৰী বিবাহ কৰি তেওঁলোকে নিজৰ পুৰুষ বা নিজৰ স্ত্ৰীৰ লগতে যাতে সন্তুষ্ট থাকে আৰু বেলেগ স্ত্ৰীৰ প্ৰতি যাতে মাতৃৰ দৰে ভাৱনা ৰাখে, সন্মানৰ ভাৱনা ৰাখে, পত্নীৰ দৰে ভাৱনা যাতে নাৰাখে, তেতিয়া কলুষিত হৈ যায় মন। যেতিয়া ৰজগুণৰ বৃদ্ধি হয় তেতিয়াই জড়জাগতিক ভোগৰ প্ৰতি লালসা বাঢ়ি যায়। কাৰণ জীৱই ইন্দ্ৰিয় সুখ বিচাৰে আৰু ইন্দ্ৰিয় সুখ লাভ কৰিবৰ বাবে ৰজগুণী মানুহজনে সমাজ বা দেশৰ পৰা কিছুমান সন্মানৰ আশা কৰে, সন্মান বিচাৰে, যে মোৰ পত্নী হ'লেও বহুত ধুনীয়া হ'ব লাগিব, সন্তানো বহুত ধুনীয়া হ'ব লাগিব, ঘৰ বহুত ডাঙৰ হ'ব লাগিব, এনেকুৱা ধৰণৰ কিছুমান আশা কৰে যাতে সমাজত সন্মান লাভ কৰিব পাৰে। বহুত মানুহে কেৱল সমাজত দেখুৱাবৰ কাৰণে ভাল ঘৰ বনায় বা সমাজত দেখুৱাবৰ কাৰণে সতি সন্ততিৰ জন্ম দিয়ে বা সমাজত দেখুৱাবৰ কাৰণে ব্ৰেণ্ডেড কাপোৰ পিন্ধিছে, এনেকুৱা হয়। কোৱালিটিৰ কাৰণে নহয়, এইকাৰণে নহয় যে দেখুৱাবৰটোক বেছি যায় মানুহে, এনেকুৱা হয় আচলতে। কিন্তু এনেকুৱা নথকা এনেকুৱা মানুহ নাইও, এনেকুৱা দেখুৱাবলৈ যোৱা মানুহ নাথাকেও বহুতে, এনেকৈ দেখুৱাবৰ কাৰণে নকৰে হয়তো, তেওঁলোকে নিজৰ কাৰণে এটা ভাল কোৱালিটি লাইফ বিচাৰে, কিন্তু দেখুৱাবৰ কাৰণে বহুতেই এনেকুৱা কাৰ্য কৰে, যজ্ঞও দেখুৱাবৰ কাৰণে কৰে বহুতে। ভগৱানে ক'ব যে সেই যজ্ঞ আচলতে সত্যগুণী যজ্ঞ নহয়, যে এনেকুৱা দেখুৱাবৰ কাৰণে সমাজত যে ময়ো ভগৱানক মানো বুলি যজ্ঞ কৰি দিয়ে এনেকুৱা, কিন্তু আচলতে হৃদয়ৰ পৰা ভগৱানৰ প্ৰতি সন্মান নাথাকে সিমান। সন্মান, পৰিয়ালজনিত সুখ আদি ৰজগুণৰ পৰা উদ্ভৱ হয়। যেতিয়ালৈকে এনেবিলাক বস্তুৰ প্ৰতি হেঁপাহ থাকে তেতিয়ালৈকে মানুহজনে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। সেইবাবে এই কথা ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে ৰজগুণী মানুহজন নিজৰ কৰ্মফলৰ লগত জড়িত হৈ পৰে আৰু এইদৰেই তেনে কৰ্মৰ বন্ধনত সোমাই পৰে। কাৰণ তেওঁ নিজৰ পত্নী, ল'ৰা ছোৱালী, সমাজক সন্তুষ্ট কৰিবৰ কাৰণে, এটা সন্মান, এটা ষ্টেণ্ডাৰ্ড মেইনটেইন ৰাখিবৰ কাৰণে বহুত কাম কৰিব লগা হয়, বহুত ষ্ট্ৰেছ ল'ব লগা হয়। আজিকালি বহুত এনেকুৱা কম্পিটিশ্যন, হয়তো আপোনালোকে জানিব যে মোৰ ল'ৰাক এইখন স্কুলত পঢ়াইছোঁ বা আপোনাৰ ল'ৰাক কোনখন স্কুলত পঢ়াইছে, মানে স্কুলৰো ষ্টেণ্ডাৰ্ড আছে। কেজি মানে সাধাৰণ কেজি বা UKG LKGৰো কাৰণে 1 লাখ 2 লাখ টকা ফিজ দি আছে পেৰেণ্টছসকলে, যি মানে নহওক, যিমানেই সৰু ক্লাছ নহওক। গতিকে এনেকুৱা ধৰণৰ, বা আমি এইখন ছ'চাইটিত থাকোঁ, আপুনি কোনখন ছ'চাইটিত থাকে, আচ্ছা আমি এইখন দেশত থাকোঁ, আপুনি কোনখন দেশত থাকে, লাইক ডেট, আমি আমেৰিকাত থাকোঁ, এনেকুৱা ধৰণৰ যে, বা আমি চহৰত থাকোঁ, তোমালোকে গাঁৱত থাকা, এনেকুৱা ধৰণৰ ভাৱনাৰ সৃষ্টি হয় ৰজগুণৰ প্ৰভাৱত। ৰজগুণৰ মানদণ্ডেৰে আধুনিক সভ্যতাটোক উন্নত সভ্যতা বুলি ধৰা হয়। প্ৰাচীন যুগত সত্যগুণ সম্পন্নটোকহে উন্নত মানৰ বুলি ধৰা হৈছিল। অৰ্থাৎ আগৰ যুগত যিসকলে গুণত বহুত শ্ৰেষ্ঠ, তেওঁলোকক শ্ৰেষ্ঠ বুলি মানা হৈছিল। আপুনি এতিয়া চাওক, যাৰ তাতে বহুত পইচা আছে, লগা হ'লে সেই পইচা তেওঁ পাপ কাৰ্যৰেই কিয় অৰ্জন কৰিছে, তাৰ লগত আমাৰ কোনো লেনা দেনা নাই। পাপ কাৰ্য মানে মুখ্যতঃ 4টা: মাংস বিক্ৰী কৰি, মদ বা নিচা আদি বিক্ৰী কৰি, বা প্ৰষ্টিটিউশ্যনৰ দ্বাৰা, আৰু জুৱা আদিৰ দ্বাৰা। কেচিনো, আজিকালি আমেৰিকা বুলি বাহিৰৰ দেশত যাওক, কেচিনো। এই কাৰ্যৰ পৰাও যদি কোনোবাই ধৰক ধন অৰ্জন কৰিছে বা ব্লেক মানি অৰ্জন কৰিছে, তথাপিও সেই ধন যাৰ তাত আছে মানুহে তাকেই সন্মান দিয়ে, এইটো কলিযুগৰ প্ৰভাৱৰ কাৰণে। কিন্তু আগৰ সময়ত কি হৈছিল, পুৰণা সময়ত গুণ দেখি সন্মান দিয়া হৈছিল। নহ'লে মনুৰ পুত্ৰী, ভাবক মনুটো কিমান ডাঙৰ ৰজা,
কেৱল পৃথিৱীৰ ৰজা নহয় তেওঁৰ মনুৰ ছোৱালী হৈছে দেৱাহুতি তেওঁ কিমান মৰমেৰে কেনেকুৱা বিশাল প্ৰাসাদত ডাঙৰ দীঘল হৈছে তেওঁৰ বিয়া কাৰ লগত কৰি দিয়ে কৰ্দম মুনিৰ লগত যি জুপুৰিত থাকে কিয় কৰি দিয়ে কাৰণ গুণৰ কাৰণে গুণ শ্ৰেষ্ঠ হয় ৰূপতকৈও শ্ৰেষ্ঠ ধনতকৈও শ্ৰেষ্ঠ গুণ কিন্তু কলিযুগত মানুহবিলাকে গুণতকৈ বেছি ৰূপ আৰু ধনক বেছি সন্মান দিয়ে সেই হৈছে ৰজগুণৰ মানদণ্ড বা ৰজগুণৰ ষ্টেণ্ডাৰ্ড যি ক্ষেত্ৰত শতগুণীবিলাকেৰে মুক্তিৰ সম্ভাৱনা নাথাকে তেনেহ'লে ৰজগুণত থকাবিলাকৰ কি মুক্তি হ'ব আহক এতিয়া আমি তমগুণৰ বিষয়ে পঢ়ো 8 নম্বৰ শ্লোকটিত তমস্ত্বাজ্ঞানজম বিদ্ধি মোহনম সর্বদেহিনম প্রমাদালস্য নিদ্রাভিঃ তন্নিবধ্নাতি ভারত হে ভাৰত এই কথা জানিবা যে তমগুণৰ উৎপন্ন হয় অজ্ঞানতাৰ পৰা আৰু এই তমগুণে সকলো দেহধাৰী জীৱৰে মনত ভ্ৰম জন্মায় প্ৰমাদ মানে পাগলপন এলাহ বহুত এলাহ আহি থাকে সদায় শুয়ে থাকিব কাম চাম নকৰে আৰু টোপনিৰ উৎপত্তি ঘটায় তমগুণে সেইবিলাকৰে জীৱনত এইদৰে তমগুণে তেওঁক বান্ধনত ৰাখে আপুনি চাওক যদি ধৰক কাৰোবাৰ টোপনিয়ে আহি থাকে সকলো সময়তে ডক্টৰক দেখাব লাগে হয়তো ভিটামিনৰ কমি থাকিলেও টোপনি আহে যেনে বেমাৰ আজাৰ হ'লে আপোনাৰ বেছি টোপনি লাগে কিয় কাৰণ শৰীৰটোক অলপমান শক্তিৰ প্ৰয়োজন হয় টোপনিৰ দ্বাৰা তেওঁ শক্তি অৰ্জন কৰে কিন্তু বোলে 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা হোৱাৰ পিছতো কাৰোবাৰ বোলে দিনটো টোপনিয়ে ধৰি আছে তাৰ মানে কি হেতু এলাহ তমগুণ সেই তমগুণৰ পৰা তেওঁ মুক্ত হ'ব লাগে হয়তো ডক্টৰক দেখাব লাগে কি যদি এনেকুৱা হৈ আছে নিশ্চয় কিবা শৰীৰত কিবা হৈছে নহলে ভগৱানৰ নামটো সদায় কাৰ্যকৰী হয় ভগৱানৰ যেতিয়া আমি নাম অৰ্জন কৰো ভগৱানে আমাক সকলো ধৰণৰ ৰাস্তা দেখুৱায় যে কিদৰে আমি তমগুণ আৰু ৰজগুণৰ পৰা মুক্ত হ'ব পাৰো এই পদে বুজাইছে যে তমগুণটো টু নামৰ এটা পদ ইয়াতে কৈছে গতিকে এই পদে বুজাইছে এই শ্লোকটিত যে তমগুণটো বহুত অদ্ভুত গুণ মানে একদম শতগুণৰ একদম উল্টা গুণ হয় শতগুণৰ বেলিকা জ্ঞানৰ উৎকৰ্ষ সাধনৰ ফলত জীৱই বস্তুবিলাকৰ যথাৰ্থতা বুজিবলৈ সক্ষম হয় কিন্তু তমগুণ বিপৰীত হয় যদি কোনোবাই শতগুণত ডিসিশন মেকিং পাৱাৰ সিদ্ধান্ত ল'ব লগা হয় শতগুণী মানুহে ভাল সিদ্ধান্ত লয় সঠিক সিদ্ধান্ত লয় আৰু তমগুণী বিলাকে সদায় উল্টা সিদ্ধান্ত লয় ৰজগুণী বিলাকে কিন্তু কোনটো শুদ্ধ আৰু কোনটো ভুল তাৰ মাজত কনফিউজনত থাকে 50% ভুল 50% শুদ্ধ গতিকে ৰজগুণী বিলাকৰ মানে কনফিউজন হয় তেওঁলোকে এটো এটা মানে ভুলো কৰিব পাৰে ডিসিশনটো ভালো কৰিব পাৰে তমগুণৰ প্ৰভাৱত মানুহে যথাৰ্থ স্বৰূপ বুজিব নোৱাৰে উদাহৰণ স্বৰূপে এই কথা প্ৰতিজন লোকেই দেখা পায় যে তেওঁৰ ককাকৰ মৃত্যু হৈছে আৰু সকলোৰে মৃত্যু হ'ব মানুহ মৰণশীল সন্তানবিলাকৰ সময়ত মৃত্যু ঘটিব গতিকে মৃত্যু অনিবাৰ্য তথাপি নিত্য আত্মতত্ত্বৰ কথা সমূলি পাহৰি সকলো মানুহে উন্মাদ হয় ধন গোটাবলৈ লয় আৰু দিনে ৰাতি ইমান কঠোৰ পৰিশ্ৰম কৰি ভক্তি নকৰে যেটো মনুষ্য জন্ম ভক্তিৰ কাৰণে পাইছো আমি হেতু ভক্তিৰ কাৰণে সময়েই নিদিয়ে কেৱল ধন ঘটি থাকিব আৰু তেওঁৰ ধন কোনে উপভোগ কৰে পত্নী আৰু সন্তানসকলে আৰু কেতিয়াবা কি হয় পত্নীয়ে শপিং কৰি ধন উৰাইছে সন্তানে প্ৰথমেতো পঢ়া শুনা বাৰু কৰিলে যিখিনি কৰিলে তাৰ পিছত বোলে নিচা কৰি বেলেগ বেয়া কামত ধন বিলাক উৰাই আছে কি লাভ হল বা আপোনাৰ কাৰোবাৰ যদি মানে ধন আছেও মৃত্যুৰ সময়ত বোলে কোটি কোটি টকা বোলে তেওঁৰ বেংকতেই থাকি গল কি লাভ হল সেই ধনখিনি ঘটাৰ তেওঁৰ
সেইকাৰণে এইটো উন্মত্ততা বুলি কৈছে, পাগলপন বুলি কৈছে এই শ্লোকটিত। কাৰণ মানুহৰ জীৱনটো ইমানেই গুৰুত্বপূৰ্ণ যে আমি কেৱল ধন ঘটাৰ কাৰণে এইটোক উপযোগ কৰিব নালাগে। আমি মানুহৰ শৰীৰত থাকি বেলেঞ্চ কৰিব জানিব লাগিব, কি আমি ভগৱানৰ ভক্তিৰ কাৰণে সময় উলিয়াব জানিব লাগিব। বহুত মানুহৰ এই উন্মত্ততা আছে, আৰু এই উন্মত্ততাৰ কবলত পৰি মানুহবিলাক আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত উদ্গতি লাভ কৰাৰ অনিচ্ছুক হৈ পৰে। আপুনি যদি তেওঁক ভাগৱত গীতা দিবও যায় বা ক'বও যায় যে ভাগৱত গীতাৰ ক্লাছ শুনক, তেওঁ নুশুনে, ভাগৱত গীতা নপঢ়ে, মন্দিৰত নাযায়। এনে ব্যক্তি বৰ এলেহুৱা। আধ্যাত্মিক আলোচনাত ভাগ ল'বৰ বাবে আহ্বান কৰিলে তেওঁলোকে কোনো আগ্ৰহ নেদেখুৱায়। তমগুণী মানুহ আনকি ৰজগুণী মানুহৰ সমানো উৎসাহী নহয়। তমগুণীৰ আন এটা লক্ষণ হৈছে যে এনেকুৱা মানুহে বেছি সময় শুৱে। যেনেদৰে এজন সুস্থ মানুহে 6 ঘণ্টা শুলে আৰু শুব নালাগে, কিন্তু তমগুণ থকা কাৰণে মানুহে 12ৰ পৰা 15 ঘণ্টাও শুব পাৰে। তেনে মানুহে দেখাত মন মাৰি থাকে। অবভিয়াছলি ইমান শুব, এলাহ থাকিব, তমগুণে আক্ৰমণ কৰিব। নেগেটিভ বহুত এনাৰ্জি থাকে, তেওঁলোকেও আক্ৰমণ কৰে। মন মাৰি থাকে, মনটো তেওঁলোকৰ বেয়া হৈ থাকে, নিচাত থাকে, নিদ্ৰাৰ প্ৰতি আসক্ত হৈ থাকে। তমগুণৰ এই লক্ষণ হয়। এই অধ্যায়টি বহুত ইণ্টাৰেষ্টিং হয়, আৰু আমি আজি 8 নম্বৰ শ্লোকটিলৈ পঢ়িলোঁ। 9 নম্বৰ শ্লোকৰ পৰা আৰু বহুত ইণ্টাৰেষ্টিং কথা ভগৱানে কয় যে 3টা গুণৰ বিষয়ে, যি জানাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে, যাতে আমি তমগুণৰ কবলৰ পৰা মুক্ত হয়, ৰজগুণৰ কবলৰ পৰা মুক্ত হয়, শতগুণলৈকে যাব পাৰোঁ, আৰু শতগুণত থাকি কৃষ্ণৰ ভক্তি কৰি শুদ্ধ শতগুণলৈ গতি কৰিব পাৰোঁ, যাতে আমি ভগৱানৰ ধামত এই জনমৰ পিছতেই প্ৰৱেশ কৰিব পাৰোঁ। আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।